কৰি আছে ডিগ্ৰী আপোনালোকক জনাবলৈ পাই সুখী হ'ম আজি ৰাণী কামান পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট সিৰিয়াছ আমি আশা কৰিছো ৰাণী কামানে ইয়াৰ পৰা এপিএসসি কোৱালিফাই কৰিব আমি আশা কৰিছো সুনিতা দাসে মেট্ৰিকত 64% মেট্ৰিকত সেকেন্ড ডিভিজন পাইছে ইয়াত আহি আমাৰ ইয়াত স্ক্ৰাইব ল'লে আমাৰ শিক্ষাগুৰুসকলে দিনে ৰাতিয়ে পঢ়ুৱাই সুনিতা দাসে 74% পাবলৈ সক্ষম হয় সেকেন্ড আৰু এতিয়া সুনিতা দাসে ডিগ্ৰী শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছে আমি আপোনালোকক জনাবলৈ সুখী হ'ম যে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা যিবিলাক কম্পিটিটিভ এক্সাম আজি এনআইটি শিলচৰত আমাৰ প্ৰায় 16 জন ছাত্ৰ ছাত্ৰী আছে আমি চালুকীয়া মাত্ৰ আমাৰ 6টা বছৰ হৈছে কিন্তু এই চালুকীয়া অনুষ্ঠানটোৰ পৰা আজি এনআইটি শিলচৰত আজি মানসপতি গোস্বামী অধ্যয়ন কৰি আজি যোৱাটো বছৰ বিশ্বৰ 3টা আগশাৰী বেংকৰ ভিতৰত এটা চাকৰি পাবলৈ সক্ষম হৈছে গল্ডমেন চেকত তেওঁ আৰম্ভণিৰ পেকেজটো পাইছে 32 লাখ টকা এয়া শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ সফলতা